এইবাৰ যুঁজ এখন হ'ব। কংগ্ৰেছ আহি আছে, আহিবই। য'ত কোনো কংগ্ৰেছৰ বিধায়ক নাই, য'ত কোনো কংগ্ৰেছৰ এমপি নাই, কিন্তু আমাৰ সেই কংগ্ৰেছৰ কৰ্মীখিনি দিনে ৰাতি কংগ্ৰেছ কৰি আছে। মই সেই অঞ্চলত কংগ্ৰেছ দলটোক শক্তিশালী কৰিবলৈ আহিছোঁ। নতুন সভাপতিৰ জোৱাৰে শাসক পক্ষত তুলিছে খলকনি। সলনি হ'ব নেকি আকৌ ৰাজনৈতিক ইতিহাস? মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি কৰিবলৈ অহা নাই। মই প্ৰয়াত তৰুণ গগৈদেৱৰ ৰাজনীতি কৰিবলৈ আপোনালোকৰ মাজত আহিছো। মুখ্যমন্ত্ৰীৰ ৰাজনীতি আৰু মোৰ ৰাজনীতিৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। এইবাৰ সুতৰ বিপৰীতে আমি যাম। এইবাৰ কংগ্ৰেছৰ বন্ধু হ'ব। এই উদ্যোক্ত ভাষণ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ। ৰাজীৱ ভৱনত আনুষ্ঠানিকভাৱে প্ৰদেশ কংগ্ৰেছৰ দায়িত্বভাৰ গ্ৰহণ কৰিলে সাংসদ গৌৰৱ গগৈয়ে। বিদায়ী সভাপতি ভূপেন বৰাৰ পৰা দায়িত্ব গ্ৰহণ কৰে গৌৰৱ গগৈয়ে। দায়িত্বভাৰ গ্ৰহণ কৰাৰ পূৰ্বে মা কামাখ্যা মন্দিৰৰ আশীষ লয় নৱনিযুক্ত সভাপতিগৰাকীয়ে। মা কামাখ্যা মন্দিৰত সেৱা লৈ শাসক বিৰোধী সকলোৰে মংগল কামনা কৰে গৌৰৱ গগৈয়ে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰি এনেদৰে বিস্ফোৰক মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। এইবাৰ যুঁজ এখন হ'ব। মুখ্যমন্ত্ৰীৰ ৰাজনীতি আৰু মোৰ ৰাজনীতিৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি কৰিবলৈ অহা নাই। মই প্ৰয়াত তৰুণ গগৈদেৱৰ ৰাজনীতি কৰিবলৈ আপোনালোকৰ মাজত আহিছো। এইবাৰ সুতৰ বিপৰীতে আমি যাম আৰু এইবাৰ কংগ্ৰেছৰ বন্ধু হ'ব। নমস্কাৰ। প্ৰদেশ কংগ্ৰেছ দ্বাৰা আয়োজিত এখন সভাত উপস্থিত থকা বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, কাৰ্যকৰী সভাপতিসকল, জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া, উপস্থিত থকা প্ৰাক্তন মন্ত্ৰী ৰাণী নৰ ডাঙৰীয়া, AICC সম্পাদক, বিশিষ্ট ব্যক্তিসকল, বিধায়কসকল, প্ৰাক্তন বিধায়কসকল, প্ৰাক্তন মন্ত্ৰীসকল, প্ৰাক্তন সাংসদসকল, আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, য়াং ব্ৰিগেডৰ সভাপতি, সেৱা দলৰ সভাপতি দীপ বাই ডাঙৰীয়া, যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনন্দ ডাঙৰীয়াকে প্ৰমুখ্যে কৰি ইয়াত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ বিষয়াসকল, জিলা কংগ্ৰেছৰ সভাপতিসকল, বিষয়াসকল, ব্লক কংগ্ৰেছ সভাপতিসকল, বিষয়াসকল আৰু বিভিন্ন অঞ্চলৰ পৰা অহা দলৰ সতীৰ্থসকল, সাংবাদিক বন্ধুসকল, মই প্ৰথমে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সতীৰ্থসকলক, জ্যেষ্ঠসকলক, বিধায়কসকলক, প্ৰাক্তন সাংসদসকলক সকলোকে যোৱা 3 দিনৰ এই কাৰ্যসূচী সুন্দৰকৈ ৰূপায়ণ কৰাৰ বাবে মই নিজৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছো। এইখন সভা য'ত ইমান দিনৰ পৰা বৰষুণ দি আছিল, ইমান সুন্দৰ লাগিছে, কিন্তু ইয়াৰ পিছত বহুত কষ্ট লুকাই আছে। এই কষ্ট কৰাৰ বাবে মই মহিলা কংগ্ৰেছ আৰু বিধায়কসকলক আৰু আমাৰ ৰিপন বৰা ডাঙৰীয়াক মই আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো। লগে লগে যোৱা 3 দিনৰ ভিতৰত বিভিন্ন জিলাৰ কংগ্ৰেছৰ কৰ্মীখিনি, বিধায়কসকল, যুৱ কংগ্ৰেছ, NSY যিদৰে আমাক যোৰহাটৰ পৰা শিৱসাগৰলৈকে, শিৱসাগৰৰ পৰা নগাঁওলৈকে আৰু নগাঁৱৰ পৰা যোৱা সন্ধিয়া গুৱাহাটীলৈকে যি সহায়, যি সহযোগ, যি ত্যাগ, যি বলিদান, যি কষ্ট কৰিছে, মই সকলোকে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো।
আৰু এয়া হ'ল কংগ্ৰেছ দল। কংগ্ৰেছ দল এটা পদবী নহয়, কংগ্ৰেছ দল এজন ব্যক্তি নহয়, কেতিয়াও নাছিল। কংগ্ৰেছ সকলৰ দল। আৰু আজি মই নিখিল ভাৰত কংগ্ৰেছ সমিতি নেতৃত্বক ধন্যবাদ দিছো যে আমালোকৰ ওপৰত এটা গধুৰ দায়িত্ব তেওঁলোকে দিছে, কিন্তু এই দায়িত্ব সফলভাৱে ৰূপায়ণ কৰিবলৈ হলে মইও অকলে নোৱাৰিম, মোক আপোনালোকৰ সহায় লাগিব। মোক সহায় লাগিব একদম আমাৰ তৃণমূল পৰ্যায় বুথ কমিটিৰ সেই বিষয়াৰ পৰা আমাৰ মণ্ডল কংগ্ৰেছৰ কমিটিৰ সভাপতিলৈকে, মোক সহায় লাগিব ব্লক কংগ্ৰেছৰ পৰা আমাৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়াসকলৰ, আমাৰ বিভিন্ন সদস্যৰ, মোক সহায় লাগিব আমাৰ জ্যেষ্ঠসকলৰ, প্ৰাক্তন সাংসদসকলৰ, প্ৰাক্তন বিধায়কসকলৰ। আৰু মইও আপোনালোকক কৈছো যে আজি মই আপোনালোকৰ মাজত কোনো ব্যক্তিগত স্বাৰ্থ লৈ অহা নাই, মই আহিছো কংগ্ৰেছ দলটোক আৰু মজবুত কৰিব। মই কোনো ব্যক্তিগত স্বাৰ্থ লৈ অহা নাই, মই আহিছো মঞ্চত বহি থকা যিমানবোৰ আমাৰ কংগ্ৰেছ দলৰ নেতাসকল আছে, নেত্ৰীসকল আছে, তেওঁলোকৰ হাত মজবুত কৰিবলৈ মই আহিছো। মই আহিছো এই দায়িত্ব লৈ সেই অঞ্চলত য'ত কোনো কংগ্ৰেছৰ বিধায়ক নাই, য'ত কোনো কংগ্ৰেছৰ MP নাই, কিন্তু আমাৰ সেই কংগ্ৰেছৰ কৰ্মীখিনি দিনে ৰাতি কংগ্ৰেছ কৰি আছে, মই সেই অঞ্চলত কংগ্ৰেছ দলটোক শক্তিশালী কৰিবলৈ আহিছো। সেয়া কাৰ্বি আংলং হওক, সেয়া বিটিআৰ অঞ্চল হওক, সেয়া ৰেঞ্চি হিলছ হওক, সেয়া তিনিচুকীয়া জিলা হওক, সেয়া বিশ্বনাথ জিলা হওক, সেয়া শোণিতপুৰ জিলা হওক, য'ত য'ত আমাৰ কংগ্ৰেছৰ প্ৰতিনিধি নাই, সেই অঞ্চলত আমি কংগ্ৰেছ দলটো সকলোৱে মিলি মজবুত কৰিব লাগিব। আৰু আমি পাৰিম, যদি আমি একেলগে হৈ কাম কৰিব, আমি আগবাঢ়ি যাওঁ, আমি নিশ্চয় পাৰিম। আমি দেখিছো বাৰম্বাৰ তাৰ উদাহৰণ। যোৱা বছৰ মই যোৰহাটৰ কথা নকওঁ, পলাই কথা কবলৈ বিচাৰো। এই বিহাৰৰ কংগ্ৰেছ দলৰ স্থিতি ভাল নাছিল, যাৰ ফলত আমাৰ মণ্ডলৰ সংগঠনৰ আৰু বুথ পৰ্যায়ৰ সংগঠনৰ অৱস্থা ভাল নাছিল। আৰু যদি আমি ভাবো যে য'ত ব্লকৰ অৱস্থা ভাল নহয়, য'ত মণ্ডলৰ অৱস্থা ভাল নহয়, তাত নিজে নিজে নিৰ্দেশ দিব, সেয়া আমালোকৰ ভোট কৰিব লাগিব। আমি নিজে গৈ আমি ভোটত সহায় কৰিব লাগিব, আৰু সেয়া কাম আমি কৰি দেখালো। বিহালী ধলাই এজন এজন জ্যেষ্ঠ নেতা এটা এটা মণ্ডলৰ দায়িত্ব লৈছিল। যি মণ্ডলত বুথ কমিটি নাই, তাত এজন প্ৰাক্তন মন্ত্ৰী সেই মণ্ডলত দায়িত্ব লৈ নিজে গৈ তাত বুথ কমিটি বনাইছে। এজন এজন জিলা কংগ্ৰেছৰ সভাপতি এটা এটা মণ্ডলৰ দায়িত্ব লৈছে, নিজৰ জিলাৰ কাম কৰাৰ লগতে সেই নতুন মণ্ডলত গৈ তেওঁলোক সৰু সৰু বুথ কমিটি কৰিবলৈ। আৰু যাৰ ফলত ফলাফল কি হ'ল? ফলাফলটো হ'ল যে যি সমষ্টিত আমি ইয়াৰ আগতে ৩০,০০০ ভোটৰ ব্যৱধানৰ পৰা পৰাজিত হৈছিলো, ১.৫ মাহৰ কষ্টত আমি সেই ৩৫,০০০ পৰা যদি আৰু এটা মাহ আমাৰ ওচৰত থাকিলেহেঁতেন, নিশ্চয় আমি বিহাৰীত আমি জিকিলোহেঁতেন, নিশ্চয় আমি ধলাইত আমি জিকিলোহেঁতেন। মাত্ৰ সময় অভাৱৰ কাৰণে, আৰু সেইকাৰণে সময় যথেষ্ট গুৰুত্বপূৰ্ণ। আমাৰ হাতত সময় বেছি নাই, আমাৰ হাতত মাত্ৰ ১০ মাহ আছে। এই ১০ মাহৰ ভিতৰত যদি আমি প্ৰত্যেক দিন
আজিৰ পৰা আমি অহা বিধানসভা নিৰ্বাচনলৈকে আমি প্ৰচাৰ কৰিবলৈ দলটোক আমি শক্তিশালী যদি নকৰোঁ আমি নিজৰ লক্ষ্যত আমি কেতিয়াও আমি তাৰ ওচৰত যাব নোৱাৰিম কিন্তু আজিৰ পৰাই আমি নিজৰ যদি আমি দায়িত্ব লওঁ আৰু আজিৰ পৰা অহা 10 মাহলৈকে আমি যদি ভাবি লওঁ কি নিৰ্বাচন আৰম্ভ হৈ গ'ল আৰু যিদৰে এটা গীত বাজি আছিল সেই গীতত কি কৈছিল এবাৰ কি হ'ব এবাৰ যদি এই কথাটো আপোনালোকে মনত ৰাখিব নিশ্চয় বিজয় আমাৰ লোকৰ হ'ব আজি এই পৰ্যায়লৈকে যে আমি আহিছো আমি হঠাতে ইয়াত আহি পোৱা নাই ইয়াৰ আগত বহুতৰ ত্যাগ বলিদান আছে নিউজ ডেস্ক এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত